বন্যাক্ৰান্ত সকলেও যাতে চৰকাৰৰ তৰফৰ পৰা যিসমূহ সাহায্য পাব লাগে উচিতভাৱে কোনো বাদ নপৰাকৈ যাতে সকলোৱে সেই সাহায্য পায় তাৰ কাৰণে সকলোখিনি ব্যৱস্থা গ্ৰহণ কৰা হৈছে। প্ৰথম ৰেস্কিউ অপাৰেশ্যন, পৰৱৰ্তী সময়ত ৰিলিফ অপাৰেশ্যন আৰু পৰৱৰ্তী সময়ত ৰিহেবিলিটেশ্যন, এই গোটেই কথাখিনি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই সূক্ষ্মভাৱে নিৰীক্ষণ কৰি ৰাজ্য চৰকাৰৰ বিষয়া কৰ্মচাৰীসকলক নিয়াৰিকৈ পৰিচালনা কৰিবৰ কাৰণে আহ্বান জনাইছে। তৎকালীনভাৱে 15,000 টকা সকলোৰে হাতত তুলি দিয়াৰ যি আমাৰ উদ্যোগ আছিলে, পূৰ্বতে কেতিয়াও হোৱাই নাছিল। এইবিলাক কথা কেতিয়াও কোনো চৰকাৰে কেতিয়াও ভবা নাছিল যে তৎকালীনভাৱেও যে এটা সাহায্য ৰাইজক সকাহ দিবৰ কাৰণে দিব পাৰি। মুখ্যমন্ত্ৰী ডাঙৰীয়াই সেই সিদ্ধান্ত ল'লে। কিছু বেংকত সেই একাউণ্ট হোল্ডাৰসকললৈ ধনৰাশি কিছু পলমকৈ গৈ পাইছে আৰু অথবা বহু একাউণ্টত এতিয়াও অন প্ৰচেছত আছে। গতিকে কোনোবা বন্যাক্ৰান্তে ভাবিব পাৰে যে আমাৰ নামসমূহ সোমোৱা নাই নেকি, তেনেকুৱা কথা নহয়। অকণমান টেকনিকেল বেংকৰ কিছু কাৰিকৰী কাৰণত সময়মতে সেইখিনি গৈ নোপোৱা কথাটো চৰকাৰ অৱগত হৈছে আৰু এই ক্ষেত্ৰত তাৰ যিখিনি বিসংগতি দূৰ কৰিবৰ কাৰণে বেংকসমূহক দায়িত্ব অৰ্পণ কৰা হৈছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।